আহে ভাহি নতুন বাতৰি বঙাইগাঁও বিএড মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে আৰু বঙাইগাঁও বিএড মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰু তাকে লৈ পেলাই প্ৰথম কাৰ্যসূচী হিচাপে এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আমি দেখুৱাইছোঁ। ND24 দৰ্শকসকলক দেখিবলৈ পাইছে প্ৰায় 7টাকৈ ইয়াত থিম ইয়াত লোৱা হৈছে আৰু এইবাৰৰ যি সাংস্কৃতিক সন্ধিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে সেই সাংস্কৃতিক শোভাযাত্ৰাৰ মূল থিম হিচাপে জুবিন গাৰ্গক বাছি লৈছে আৰু জুবিন গাৰ্গৰ ফটো জুবিন গাৰ্গৰ যি ধৰণৰ এলবাম আছে সেই এলবামসমূহ ইয়াতে তেখেতসকলে বেনাৰত লগাই লৈছে আৰু আমি সন্মুখৰ পৰা দৃশ্য দেখুৱাইছোঁ। আয়ুষে যদি দেখুৱাই এয়া দেখিবলৈ পাইছে কিছু সময় পিছতে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। মোৰ সৈতে ৰূপাঞ্জলি বাইদেউ আছে, বাইদেউৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হ'ব। আপুনি এইখিনিত আহি দিলে অকণমান ভাল হ'ব বাইদেউ। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব, কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে? অতি উৎসাহ আনন্দেৰে বঙাইগাঁও বিএড কলেজৰ পৰীক্ষাৰ্থীসকলে 35 সংখ্যক বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2026ত আৰম্ভ কৰিছে আৰু তেওঁলোকৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা, য'ত তেওঁলোকৰ বিভিন্ন সংস্কৃতি তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ কিছুমান থিম লৈছে। সেই অনুযায়ী তেওঁলোকে দলবিলাক সজাই তুলিছে। থিমবিলাকৰ ভিতৰত তেওঁলোকৰ 6টা থিম লৈছে। জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই তেওঁক পুনৰ স্মৰণ কৰিছে। অসমীয়া লোকবিশ্বাসত ভূত প্ৰেতৰ তেওঁলোকে থিম বনাইছে। সোণালী বান্দৰৰ বিপন্নতা আৰু সোণালী বান্দৰৰ বিষয়ে সজাগতা আনিবলৈ তেওঁলোকে এটা থিম লৈছে আৰু মানৱ বিকাশৰ বিভিন্ন স্তৰত বিকাশৰ এই যাত্ৰাটো তেওঁলোকে এটা থিম লৈছে আৰু জন্মৰ পৰা মৃত্যুলৈকে যিটো নাৰীৰ যাত্ৰা, নাৰী এগৰাকীৰ বিভিন্ন ভূমিকাৰ বিষয়ে তেওঁলোকে থিম সজাইছে আৰু কলগছৰ ব্যৱহাৰে আমাৰ সমাজ জীৱনত কেনেধৰণে কলগছৰ উপকাৰিতা ব্যৱহাৰ, এই তেনেকুৱা সুন্দৰ সুন্দৰ থিম তেওঁলোকে লৈ তেনেধৰণে প্ৰতীকধৰ্মী তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰিছে আৰু গোটেই ল'ৰা ছোৱালীখিনিয়ে অতি আনন্দেৰে ইয়াত উলহ মালহেৰে এই সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে ওলাই আহিছে। লগতে আমিও বঙাইগাঁও বিএড পৰিয়ালৰ কলেজ পৰিয়ালৰ বৃহৎ পৰিয়াল হিচাপে অতি আনন্দেৰে আমিও ইয়াক উপভোগ কৰিবলৈ আগবাঢ়ি আহিছোঁ। তেওঁলোকৰ বঙাইগাঁও বিএড কলেজে গৌৰৱোজ্জ্বল ইতিহাস তেওঁলোকে ধৰি ৰাখক, উজ্জ্বল কৰি তোলক, ইয়াকে কামনা কৰিলোঁ। এয়া আছিলে ৰূপাঞ্জলি বাইদেউ আৰু তেখেত ইয়াত আহি উপস্থিত হৈছিলেহি আৰু আমি দৃশ্য অকণমান দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। এয়া থিম তেখেতসকলে লৈছে আৰু থিমৰ দৃশ্য অকণমান আয়ুষে দেখুৱাই গৈ আছে আৰু সুন্দৰ তেখেতসকলৰ শৃংখলাবদ্ধভাৱে এই ধৰণে শাৰী পাতি পেলাই ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু যাত্ৰা আৰম্ভ কৰি পেলাই গোটেই সাংস্কৃতিক অসমৰ কৃষ্টি সংস্কৃতি সামগ্ৰিকভাৱে ইয়াতে উজ্বলি উঠিছে আৰু মই কৈছোঁৱে যে ইতিমধ্যে উল্লেখ কৰা হৈছে 6টাকৈ থিম এইবেলি সাংস্কৃতিক শোভাযাত্ৰাত লোৱা হৈছে আৰু এই 6টা থিম লগত সন্মুখত ৰাখি তেখেতসকলৰ এইবেলিৰ যি সাংস্কৃতিক শোভাযাত্ৰা আছে সেই শোভাযাত্ৰাৰ বাবে তেখেতসকল সাজু হৈছে আৰু দেখিবলৈ পাইছে এয়া বিভিন্ন থিম আৰু তাৰ সেই থিমৰ সমান্তৰালকৈ তেখেতসকলে বিভিন্ন ধৰণৰ বেনাৰ ইয়াতে সম্বলিত কৰি পেলাই লৈ আনিছে আৰু গোটেই সামগ্ৰিক যিটো দৃশ্য আছে দৃশ্যটো আমি দেখুৱাইছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয় জন্মৰ পৰা জীৱনৰ সংগ্ৰামলৈ নাৰীৰ যি যাত্ৰা আছে সেই যাত্ৰাৰ যিটো থিম আছে সেই থিমটো ইয়াতে প্ৰতিষ্ঠা কৰিছে তেখেতসকলে আৰু এই ধৰণে আমি যদি দেখুৱাওঁ তেতিয়াহ'লে মহাবিদ্যালয়খনৰ সন্মুখ ভাগত এটা ধুনীয়া পৰিৱেশৰ সূচনা হৈছে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত তেখেতসকলে যিহেতু ক্ৰীড়া সপ্তাহ আজিৰে পৰা আৰম্ভ হৈছে আৰু সামগ্ৰিকভাৱে গোটেই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে এটা উপভোগ কৰা দিন আৰু তাকে লৈ পেলাই তেখেতসকলে সামগ্ৰিকভাৱে গোটেই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত
এই ধৰণে সাজি আহিছে নিজৰ নিজৰ থিম তেখেতসকলৰ আছে আৰু গোটেই থিম তেখেতসকলে প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে এই ধৰণে আজি শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছে আৰু আমি যদি দেখুৱাই গৈ আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ মিলনভূমি মিলন তীৰ্থত পৰিণত হৈছে বঙাইগাঁও B.Ed মহাবিদ্যালয় আৰু ইয়াৰে পৰা আমি দৃশ্য দেখুৱাই গৈ আছোঁ ND24 দৰ্শকসকলক আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ আজিৰে পৰা B.Ed মহাবিদ্যালয়ৰ বাৰ্ষিক যি সপ্তাহ আছে সপ্তাহ আৰম্ভ হৈছে আৰু বাৰ্ষিক সপ্তাহৰ কাৰ্যসূচীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ যি পৰিৱেশ আছে সেই পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ